ট্ৰেডিং এফেক্টছৰ সকলো লিডাৰ্ছ আৰু ইনভেষ্টাৰ চবকে নমস্কাৰ। মই কেইটামান ইম্পৰ্টেণ্ট পইণ্টৰ ওপৰত কথা ক'ম। আপোনালোকে চবে এই পইণ্টকেইটা এটলিষ্ট লাষ্টলৈকে শুনিবলৈ চেষ্টা কৰিব। প্ৰথম কথা হৈছে কোম্পানীয়ে আমাক 30 তাৰিখে কৈছিলে যে আমাৰ 19 তাৰিখলৈকে এই গোটেই প্ৰব্লেমটো ছল্ভ হ'ব। ঠিক আছে, তো আমাৰ মাজৰ কোনোবা এজন ব্যক্তিয়ে 7-8 তাৰিখৰ ভিতৰতে সেই কেছ এখন ৰেজিষ্টাৰ কৰিছে, যোনখন কেছ তেওঁক এপ্লাই হ'ল আৰু সেইটো মানে 8 তাৰিখৰ পিছৰ পৰা কোম্পানী বেংক একাউণ্ট চিজ হৈ আছে বুলি কোৱা হৈছে। এতিয়া সেইটো কিমান সঁচা মিছা আমি কোনেও গম নাপাওঁ, কিন্তু যোনটো তাহাঁতি FIR কপি দেখাইছে সেই FIR কপিটো মতে হয়। ছেকেণ্ড কথা হৈছে মানুহজনে 19 তাৰিখলৈকে ৰখিব নোৱাৰিলে, সেইটো কাৰণে আমি এইটো প্ৰব্লেম ফেচ কৰিছোঁ। বাৰু যি কি নহওক, চবেই নিজৰ পইচা নিজৰ কথা, তাহাঁতি কি কৰে কোম্পানী কাৰো নিজৰ নহয়, কোম্পানী আমাৰ চবৰে। যিহেতু আমি ৰাতিপুৱা শুই উঠিয়ে প্ৰথম নিজৰ আইডিটো চাওঁ আৰু ৰাতি শোৱাৰ আগত নিজৰ আইডিটো সদায় চেক কৰোঁ, আমাৰ মেম্বাৰ কিমান বাঢ়িছে বা আমাৰ ইনকাম কিমান বাঢ়িছে, ডেইলি ইনকাম আমি আহি আছে নে নাই। আমাৰ এই এফেক্স ট্ৰেডিঙৰ লগত চবৰে নিজৰ এটা হেৰি বহি গৈছে, মানে যেনেকুৱাকৈ আমাৰ ফেমিলি মেম্বাৰ হয় সেনেকুৱাকৈ ট্ৰেডিং এফেক্সো আমাৰ আজি ডেটত ফেমিলি মেম্বাৰ হৈ আছে। সেইকাৰণে আমাৰ ফেমিলি মেম্বাৰ এটা আমাক এৰি থৈ যাব হোৱাৰ কাৰণে আমি চবেই মনত দুখ পাই আছোঁ। আমাৰ ফেমিলি মেম্বাৰজন বেমাৰত যুঁজি আছে আৰু তেওঁ মৰা অৱস্থাত আছে, সেই বুলি কি আমি তেওঁক মাৰি পেলাম নি? প্ৰথম কুৱেশ্যন হৈছে সেইটোৱে ন, এটা বেমাৰত যুঁজি আছে, তেওঁ মৰা নাই, সেইকাৰণে আমি তেওঁক মাৰি পেলাব বিচাৰিছোঁ। সেইটো কোনো পধ্যে আমি ৰাইট কাম কৰাই নাই। বাৰু ছেকেণ্ড কথাটো হৈছে এতিয়া আমি যিটো ষ্টেপ ল'বলৈ গৈ আছোঁ, কোম্পানী টপ লিডাৰ্ছ কেইজনমান টোটেল 12 পৰা 15জন লিডাৰ্ছ এতিয়া দিল্লীত যাবলৈ ওলাইছে আৰু দিল্লীত গৈ পেলাই তাহাঁতি ডিটেইলছত এইটো গোটেই বস্তুটো চাবগৈ আৰু যোনটো লাইভ ভিডিঅ' হ'ব বা লাইভ হেৰি হ'ব, জুম মিটিং হ'ব, যোনটো আমি দেখি থাকিম আৰু আমিও তাত কুৱেশ্যন কৰিব পাৰিম। এতিয়া আৰু এটা কথা তাতে ওলাই যায়, তাত যদি পটককৈ কেছটো উল্টা হৈ যায় কি হ'ব? আজিলৈকে এতিয়ালৈকে বৰ্তমান কোম্পানী MD আৰু CMD প্লাছ যোন তাহাঁতৰ ছাপৰ্ট টীম আছে এতিয়ালৈকে পলোৱা নাই, এতিয়ালৈকে ইণ্ডিয়াতে উপস্থিত আছে। তাহাঁতি এতিয়ালৈকে পলোৱা নাই, কেলৈ তাহাঁতি +91 নম্বৰৰ দি কল ৰিচিভ কৰি আছে আৰু কল কৰি আছে টপ লিডাৰ্ছ কেইজনক। তো মানে কোম্পানী এতিয়ালৈকে পলোৱা নাই, কিন্তু যেতিয়ালৈকে দিল্লীলৈ যায় তেতিয়ালৈকে যদি কিবা এটা হৈ যায়, তো সেইটো আগতে আমি নিজে ছেফ হ'বলৈ কাৰণে নিজৰ যিমানটো একাউণ্ট আছে, কাৰোবাৰ 10টা আছে কাৰোবাৰ 20টা আছে, প্লিজ চবকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে নিজৰ যোনকেইটা ID আছে তাৰ এটা স্ক্ৰীণ ৰেকৰ্ডিং ৰাখি ল'ব এজ এ এভিডেঞ্চ। ঠিক আছে, পিছলৈ শ্ব' কৰিব পাৰিবলৈ। কোম্পানীক ধৰিব পাৰোঁ নোৱাৰোঁ গম নাপাওঁ, কিন্তু যদি কিবা এটা হয় এভিডেঞ্চ আপোনাক লাগে, তো সেই এভিডেঞ্চটো আপোনাৰ IDয়ে দিব। তো নিজৰ IDটো এটা ভিডিঅ' ৰেকৰ্ড কৰিব, য'ত আপোনাৰ কিমান আপুনি ইনভেষ্ট কৰিছে সেইটো দেখাব, আপুনি এতিয়ালৈকে কিমান ৰিটাৰ্ণ পালে সেইটো দেখাব। চবকে এটা ৰিকুৱেষ্ট, TFX মেম্বাৰ যিমান আছে চব একগোট হৈ আহক, কোনো ভাগ নহ'ব। আৰু ছেকেণ্ড কথা হৈছে যে আমাৰ যোনকেইজন লিডাৰ্ছ এতিয়া গৈ আছে দিল্লীলৈ, তাহাঁতক আমি চবে ছাপৰ্ট কৰিব লাগে আৰু তাহাঁতক এটা সাহস দিব লাগে যে তাহাঁতৰ বেক চাইডেও আমি ৰৈ আছোঁ। ঠিক আছে, আপোনালোকে এক্সট্ৰা হৈ পেলাই যদি কিবা এটা এগেইনষ্টত কাম কৰে কোনেও একো নাপাওঁ। প্ৰথম কথা, এতিয়া চাওক যদি FIR কৰি পেলাই যদি পইচা সঁচাকৈ পোৱাহেঁতেন, YBY কোম্পানীৰ লিডাৰ্ছকেইটাই পালেহেঁতেন, DB ইণ্টাৰনেশ্যনেল ষ্টক ব্ৰকাৰে পালেহেঁতেন, ব্লেকষ্টন নিচিনা এনেকুৱা এটা ডাঙৰ কোম্পানী সেইটোৰ ওপৰত কেছ সেইবোৰকে পালেহেঁতেন, চবেই পালেহেঁতেন। তাহাঁতি কোনেও নাপোৱা নহয়, এতিয়া আমিও নাপাওঁ সেইবোৰ কেছ কৰি। তো তাতকৈ ভাল আমি চব একেলগ হৈ পেলাই এটা ইউনিটি হৈ পেলাই গোটেই এটা এনেকুৱা এটা ইনভাইৰনমেণ্ট আমি ক্ৰিয়েট কৰিব লাগে যে আমাৰ ওপৰত কিবা এটা এটেক হ'লে আমি সেই মানুহটোক সোধাই নেৰোঁ, সেই কোম্পানীটোক আমি সোধাই নেৰোঁ। সেইটো কাৰণে আমি চব একেলগ হ'ব লাগে আৰু একেলগ হৈ পেলাই যেতিয়া আমি লাগিম নহয়, আমি নিশ্চয় কিবা এটা ভাল কৰিব পাৰিম। আৰু এটা কথা, আপোনালোকৰ মাজৰ বহুত মানুহে মোক বহুত মৰম দিছে। লাষ্ট 1 কোটি টকা স্কেমৰ যোনটো হেৰিটো কাৰণে মই ভিডিঅ'টো বনোৱা, তাৰ ওপৰত কিছুমান কমেণ্ট আহিছে যে আপোনাৰ ওপৰত কেছ হ'ব, হ'ব, আপোনাৰ একাউণ্ট চিজ হ'ব। তো মই যিমানকেইজনে শুনি আছে চবকে ক'ব বিচাৰিছোঁ, ভয় নাখাব, মোৰ ওপৰত একো নহয় আৰু এনেকুৱা একো কৰিবও নোৱাৰে। মই লিগেলত আছোঁ, যিকেইটা অডিঅ' ৰেকৰ্ডিং কৰাইছোঁ সেইকেইটা ৰিয়েল হয়, তো একো নহয়। আপোনালোকে টেনশ্যন নল'ব আৰু আপোনালোকে মেছেজত এইটো লিখি নাথাকিব যে আপোনাৰ ওপৰত এইটো কৰিছে আমি চব উঠিব লাগে নি, একো নালাগে। এইবোৰ একদম সৰু কথা। আমাৰ ফ'কাছটো হ'ব লাগে যে ট্ৰেডিং এফেক্টছক আমি ছাপৰ্ট কৰি যাব লাগে আৰু ট্ৰেডিং এফেক্টছে যদি আমাক কিবা গাদ্দাৰি কৰিছে তেতিয়াহ'লে তাক ভালকৈ এচাত দিব লাগে। অডিঅ'কেইটা শুনোৱাৰ আগত আকৌ এবাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে নিজৰ স্ক্ৰীণ ৰেকৰ্ডিংটো কৰি ৰাখক। আপোনালোকৰ যিমান IDত পইচা পাবলৈ আছে সেইটো এভিডেঞ্চ নিজে ৰাখি লওক। কেলৈ কোনেও ক'ব নোৱাৰে, MD আৰু CMD বাহিৰে কোনেও গম নাপায় যে কোম্পানীটো কি হ'বলৈ গৈ আছে। ঠিক আছে, অসমৰ টপ লিডাৰকেইজনেও গম নাপায় চাগে। তো সেইটো কাৰণে আপোনালোকে নিজৰ এভিডেঞ্চটো ৰাখি লওক, পিছলৈ কাম আহিব। আৰু এটা কথা, আৰু কোনোবাই যদি FIR দিম বুলি ভাবি আছে, কেছ দিম বুলি ভাবি আছে, নিশ্চয় দিব আপুনি। খালি এটা কথা, আপুনি আজি দিয়া কেছ আৰু কোম্পানী বন্ধ হৈ যোৱাৰ পিছত দিয়া কেছ একেটাই কথা। তাতকৈ ভাল আপুনি এটলিষ্ট ৱেইট কৰক যে কোম্পানীটো মৰি যাওক, তাৰপিছত দিম কেছটো। ঠিক আছে,
এতিয়া দিয়া আৰু কাইলৈ পৰহিলৈ কোম্পানী একেবাৰে বন্ধ হোৱাৰ পিছত দিয়া একেটাই কথা, ৱেইট কৰক, এটলিষ্ট অলপ টাইম ৱেইট কৰি পেলাই কেছটো দিয়ক, আৰু আমি চবেই দিম নহয়, ঠিক আছে। একেলগ হৈ থাকক, TFX মেম্বাৰ হৈ চব, আৰু TFXত যেতিয়া যিটো পৰিস্থিতি হ'ব সেইটো পৰিস্থিতিৰ সময়ত চব মানুহ একেলগ হৈ পেলাই কেছ ৰেজিষ্টাৰ কৰিম। আৰু এতিয়া আপোনালোকে অডিঅ'কেইটা শুনি লওক আৰু নিজৰ মনটোত এটলিষ্ট শান্তিটো দিয়ক আৰু লিডাৰকেইজনক ছাপোৰ্ট কৰক। থেংক ইউ। এতিয়া আমাৰ প্ৰথম সিদ্ধান্তটো হ'ল যে ইয়াৰ পৰা আমি মিনিমাম 10-12জন আপোনাৰ হেড অফিচ যাওক, ঠিক আছে। এই বস্তুটো খুব সোনকালে হ'ব বুলি আশা ৰাখিছোঁ। এইটো সোনকালে কৰক, সোনকালে আমি যাব লাগিব। আৰু এতিয়া আপোনালোকৰ মতে কি যে আপুনি ধৰক আমি আশা কৰিব পাৰোঁ নেকি শনিবাৰলৈকে যে আপোনাৰ উইড্ৰখিনি পাম? নৰেশ ছাৰে আজি ৰাতিপুৱা সময়ত যিখিনি কথা কৈছে, নৰেশ ছাৰে আজি ৰাতিপুৱা টাইমত যিখিনি কথা কৈছে সেইখিনিৰ ওপৰতো লাগে কি শনিবাৰটো অকল খাই যাব লাগে বুলি। কাৰণ আজি ডকুমেণ্টছখিনি প্ৰিপেয়াৰ কৰিব, কালি ডকুমেণ্টছখিনি ছাবমিট কৰিব, শুকুৰবাৰ শনিবাৰ ভিতৰত একাউণ্ট খুলিব লাগে বুলি কৈছে। খুলিব বুলি তেওঁ নাই কোৱা, কাৰণ সেইটো কথা তেওঁ ক'ব নোৱাৰে, গম পাইছে, খুলিব লাগে বুলি কৈছে। আৰু খুলিলে আমাৰ উইড্ৰলবিলাক যিখিনি পেণ্ডিং উইড্ৰল আছে, যাৰ যিমান পেণ্ডিং আছে সেইদিনৰ গোটেইখিনি উইড্ৰলখিনি চব ক্লিয়াৰ কৰিব। অ'কে, এতিয়া শনিবাৰে বা শুকুৰবাৰে উইড্ৰল আহক বা নাহক, কিন্তু আমাৰ টিমটো যিটো টিম আমাৰ দিল্লীত যাম বুলি কৈছে সেইটো সোমবাৰে যোৱাটো ফিক্স। সোমবাৰে যোৱাটো ফিক্স। তাৰ আগত আমি এইটো আপোনাক কাইলৈ পৰহিলৈ ভিতৰত এখন আমি হেৰি এখন বনাবলৈ, কোন যাব কোন যাব সেইখিনি বনাবই লাগিব, কাৰণ আমি যাহা তাৰ মানুহ লৈ গ'লে চিলেক্টেড পাৰ্চন কেইজনমান লৈ গ'লে লাভ আছে। হয়, তো আমি সেইটো এতিয়া ৰাইজক সেইখিনিও আমি ক'ব পাৰিম যে আমি সোমবাৰৰ ভিতৰত এটা টিম ডিছকাছ কৰি পেলাই ফাইনেল লিষ্ট বনাই ইয়াত যে যাব, যিকেইজন যাব সেইকেইজন অকল আপোনালোকৰ 7জন মেম্বাৰে নহয়। নহয়, আমাৰ 7জনৰ ভিতৰত আমি 2জন বা 3জন গ'লোঁ, কাৰণ আমাৰ 7জন মানুহ গৈ মানুহ গৈ লাভ নাই, এক্সট্ৰা 7জন মানুহ লৈ 10জন হ'ব, তেনেকৈ যাব লাগিব। অকল যদি আমি 7জনে মানুহ লৈ যাওঁ, আমি যদি 12জন যাওঁ বুলি ভাবোঁ তেতিয়াহ'লে থাকিলে যাব, 5জন মানুহ এক্সট্ৰাও যাব, লাগিলে 10জন মানুহ এক্সট্ৰা যাওক বা 9জন মানুহ যাওক, 8জন মানুহ এক্সট্ৰা যাওক, ভাল হ'ব, কামত আহিব নহয়। ডেফিনেটলি কাম যিকেইজনৰ যোগেদি হ'ব সেই তেনেকুৱা মানুহে নিব লাগে। আৰু আমি আপোনালোকে তাত গৈ পেলাই কেইটামান কথা পতা হ'ব, যেনেকৈ আপোনালোকক কৈছোঁ যে কেঞ্চেল অপশ্যনটো খুলিব লাগে। কেঞ্চেল অপশ্যনটো খুলিলে কি হ'ব, যাৰ যেতিয়া মন যায় তেওঁ যাতে নিজৰ কেপিটেলটো উইথড্ৰ কৰি লৈ যাব পাৰে। এইটো ইম্পৰ্টেণ্ট, এইটো খুলিব লাগে, বহুত ইম্পৰ্টেণ্ট। বহুত দিনৰ পৰা পাতি আছে এইটো, কাৰণ কেলৈ কেঞ্চেল অপশ্যনটো খুলিলে আজি গ্ৰুপত যিখিনি মানে হাল্লা আছে নাথাকে, মানে কেলৈ আমি ইয়ালৈ আহোঁতে চবেই নিজ ইচ্ছামতে আহিছোঁ ন, তো আমি নিজ ইচ্ছামতে যাতে আমি পইচাটো নিজে নিজে যদি থাকে ইয়াত অসুবিধা পাইছে তেওঁ নিজে নিজে উলিয়াই যাব পাৰিব। TFX के सभी साथियों को मेरा प्यार भरा नमस्कार। मैनेजमेंट की तरफ से सूचना आई है कि ईडी और साइबर क्राइम की जांच चली हुई है, जिसके तहत आपके मल्टीपल अकाउंट फ्रीज किए गए हैं, जिससे थोड़ी सी तकलीफ आपको हो रही है। लेकिन भविष्य में ऐसा कुछ नहीं होगा, क्योंकि पूरे डॉक्यूमेंट कंपनी ने वेरीफाई कराने के लिए ईडी और साइबर क्राइम को दे दिए हैं, और टैक्सेस वगैरह की भी फाइल उन्होंने मांगी गई है, वो भी उनको प्रोवाइड करा दी गई है। कंपनी के पास प्रॉपर डॉक्यूमेंट हैं, घबराने की कोई भी बात नहीं है। किसी भी तरीके से आपको बेनिश्चित होकर आगे बढ़ना है, क्योंकि कंपनी का ध्येय है हम हमेशा आगे बढ़ते रहेंगे। जीवन में कठिनाइयाँ आती रहती हैं, जाती रहती हैं, लेकिन ये कारवा ऐसे चलता रहेगा। इसीलिए मैं चाहता हूँ कि आप सब ये संयम बनाए रखें। बहुत ही जल्द आपके अकाउंट ओपन हो जाएंगे, सुचारू रूप से काम करेंगे। जय हिंद, जय TFX।